নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰিয় দৰ্শক আমাৰ সৈতে আজি এগৰাকী বিশেষ ব্যক্তি সংযুক্ত হৈ আছে কৌশিক বৰুৱা ইণ্টাৰনেটৰ নতুন সেন্সেচন তেওঁ শেহতীয়াকৈ এআইৰ কিছুমান প্ৰশিক্ষণ সৰুকৈ দিবলৈ আৰম্ভ কৰিছে অসমীয়া ভাষাত আৰু সমাদৰ লাভ কৰিছে অসমৰ ৰাইজে চাবলৈ আৰম্ভ কৰিছে আৰু তেওঁৰ যোগেদি এআইৰ পৃথিৱীখনত ভুমুকি মৰা এটা সুযোগ পাইছে আজি নিউয়ৰ্কৰ পৰা কৌশিক আমাৰ সৈতে সংযুক্ত হৈ আছে কৌশিক স্বাগতম জনাইছো আপোনাক প্ৰথমতে ধন্যবাদ পাৰ্থদা প্ৰথমতে এটা কথা কম মই আপুনি নিউয়ৰ্কত বহি আছে মই বিশ্বনাথ চাৰিআলিত বহি আছো আৰু আমি ইন্টাৰভিউটো কৰি আছো যিটো আজিৰ পৰা 10 বছৰ আগতে was kind of unthinkable এতিয়া আহিল এআই হয় এতিয়া আহিল এআই বা এতিয়া নহয় আমি বহুত দিনৰ আগৰ পৰা এআই আহিছে গতিকে এআই আমাৰ জীৱনটো কেনেকৈ সলাই দিব ইন এভৰি এছপেক্ট সেই বিষয়ে আপোনাৰ লগত কথা পাতিম এআই বিশেষজ্ঞ আপুনি বা বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীৰ কাৰণে এআইৰ ক্ষেত্ৰখনত আমি কনচালটেন্সি দিয়ে গতিকে আমি অসমত যিবোৰ কাম কৰি আছো গোইং ফৰৱাৰ্ড এআইৰ ইউজ কেনেকৈ কৰিম বা কেনেকৈ গোটেই বস্তুটো আগবাঢ়ি যাব প্ৰথমতে ধন্যবাদ মোক নিমন্ত্ৰণ কৰাৰ বাবে এআই আচলতে প্ৰথমতে এআই হয় কি তাৰ বিষয়ে এটা চমুকৈ এটা লাইন ক'ব বিচাৰিছোঁ তাৰপিছত মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰো দিম এআই বুলি এনেকৈ ভাবক যে মানুহে সৃষ্টি কৰা এটা টেকন'লজি যি মানুহৰ দৰে ভাবিব পাৰে সেইটোক এআই বুলি কয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এতিয়া এআই বৰ্তমান সময়ত আমাৰ সকলো কামতে ইউজ হৈ আছে আৰু ভৱিষ্যতে ইয়াৰ আৰু ইউজ বাঢ়িবহে এতিয়া আমি বিশেষকৈ যদি যোৱা 2-3 বছৰ চাওঁ ChatGPTয়েহে একচুৱেলি এআইটোক ইমান সাধাৰণ মানুহৰ কাৰণে কমন কৰি পেলালে কিন্তু এআই ইউজ হৈ আছে ব্যৱহাৰ হৈ আছে মানে আপোনাৰ 2-3 দশকৰ পৰা সৰু সৰু লেভেলত মেচিন লাৰ্নিং বুলি কোৱা হয় বহুত মানে টেকন'লজি টাৰ্মছত আমি যেতিয়াও মেচিনক শিকাওঁ কিবা এটা বস্তু বাৰে বাৰে এটা পেটাৰ্ণ শিকাওঁ সেই বস্তুটোকে মেচিন লাৰ্নিং বুলি কোৱা হয় আৰু তেনেকৈয়ে আমি মেচিনবোৰৰ পৰা পেটাৰ্ণ শিকাই আমি নিজৰ এটা টাস্ক কৰিবলৈ সক্ষম হওঁ আৰু ডাঙৰ কোম্পানীজবোৰে কি কৰে ডাঙৰ কোম্পানীজবোৰে বহুতো পাষ্ট হিষ্ট্ৰী থাকে চেলছৰ ডেটা থাকে ধৰি লওক তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকে এক্টিভিটিজ কৰে বছৰ জুৰি সেইবোৰৰ পেটাৰ্ণছবোৰ ৰিকগনাইজ কৰি তেওঁলোকে আগৰ ডিচিজনছবোৰ লয় ফিউচাৰৰ ডিচিজনছবোৰ লয় যেনেকৈ এক্সাম্পল এটা দিওঁ এটা FMCG কোম্পানী মই তেওঁলোকৰ বাবে এনালিচিছ কৰোঁ এআই ইমপ্লিমেণ্ট কৰোঁ তেওঁলোকে এইটো চাই যে যোৱা কেইবছৰ ধৰি তেওঁলোকে কি ধৰণৰ প্ৰডাক্টবোৰ লঞ্চ কৰিছে আৰু সেই প্ৰডাক্টবোৰৰ ৰিচেপশ্যন কেনেকুৱা মাৰ্কেটত আৰু আজিৰ দিনত বৰ্তমান সময়ত যোনবোৰ নতুন প্ৰজন্ম আছে তেওঁলোকে কি ধৰণৰ প্ৰডাক্টৰ বিষয়ে অনলাইন ৰিচাৰ্চ কৰে পঢ়ে কথা পাতে সেই গোটেইখিনি এনালিচিছ কৰি পেলাই তেওঁলোকে টাৰ্গেট কৰে সেই নতুন প্ৰজন্মক যে আমি এনেকুৱা প্ৰডাক্ট যদি লঞ্চ কৰোঁ সেই প্ৰডাক্টত যদি এইটো ইনগ্ৰিডিয়েণ্ট যদি থাকে তেওঁলোকে হয়তো আমাৰ প্ৰডাক্টটো কিনিব চ' সেইটো এটা এক্সাম্পল হৈ গ'ল চিমিলাৰলি এনেকুৱা আৰু এটা এক্সাম্পল হ'ব পাৰে যে আমি কি কৰিলে আমি নিজৰ প্ৰডাক্টটো চবচে কম পইচাত চবচে কম ৰিচোৰ্চেছত আৰু কম সময়ত প্ৰডাক্টটো উলিয়াই দিব পাৰিম মাৰ্কেটত চ' এনেকুৱা ধৰণৰ বিভিন্ন এনালিচিছবোৰ হয় আৰু এইটোতো হৈ গ'ল কমাৰ্চিয়েল জগতত কিন্তু আমাৰ সাধাৰণ মানুহৰ বাবে আমি এতিয়া এআই ব্যৱহাৰ কৰি নিজকে যদি আমি এটা এক্স স্পীডত গৈ আছিলোঁ আমি এতিয়া ডাবল স্পীডত যাব পাৰোঁ সেইটোৱে হৈছে আমাৰ এডভান্টেজ এই সময়ত আৰু ChatGPT জেমিনাই এইবোৰে আৰু এইটো উজুৰ কৰি পেলালে আমাৰ সকলোৰে কাৰণে এক্সেচিবল কৰি পেলালে আৰু সেইকাৰণে আপুনি চাৰিওদিশে শুনি আছে আজিকালি এআই কাৰণ সকলোৱে ইয়াৰ এতিয়া বেনিফিট ল'বলৈ ষ্টাৰ্ট কৰিছে আৰম্ভ কৰিছে আৰু নিজৰ কৰ্মত নিজৰ পাৰ্চনেল লাইফত ইউজ কৰিছে আৰু তাৰ অলৰেডি বেনিফিট পাই আছে সেইকাৰণে আমি ইউজ কৰিব লাগে এক্ৰছ আৰু আপোনাৰ লগত যেতিয়া আমি কথা পাতিছিলো এই ইন্টাৰভিউটো প্লেন কৰি থাকোতে আপুনি কৈছিলে এআই পৃথিৱীৰ সকলো মানুহক সমান কৰি তুলিলে যিটো কাম নিউয়ৰ্কত বহি এজন মানুহে কৰিব পাৰে এক্সেক্টলি সেইটো কাম চিমিলাৰ এআই টুল ব্যৱহাৰ কৰি ডিব্ৰুগড় নগাঁৱৰ মানুহজনে কৰিব পাৰে কিন্তু কথাটো হৈছে তেওঁলোকক সেই ধৰণৰে প্ৰশিক্ষণ দিব লাগিব বা
বেচিক যিখিনি লাৰ্ণিং তেওঁলোকে সেইখিনি কৰিব লাগিব। এতিয়া মোৰ প্ৰশ্ন, মই যদি অসমীয়া লেংগুৱেজটোৰ কথা কওঁ, অসমীয়া লেংগুৱেজটোৰ ডিজিটেল প্ৰেজেন্স বাংলা বা বেলেগ লেংগুৱেজতকৈ কম, গতিকে অসমীয়া লেংগুৱেজত বা লাৰ্জ লেংগুৱেজ মডেল যিটো LLM-ত অসমীয়া লেংগুৱেজৰ অন্তৰ্ভুক্তি বা অসমীয়া লেংগুৱেজৰ যোগেদি AI টুল ব্যৱহাৰ কৰাৰ গোটেই প্ৰক্ৰিয়াটোক আপুনি কেনেদৰে এক্সপ্লেইন কৰে? প্ৰথমতে LLM-টোৱে বুজাই দিওঁ এবাৰ। লাৰ্জ লেংগুৱেজ মডেল তাৰ ডেফিনেশ্যনটো হয় এটা বৃহৎ ভাষাৰ মডেল এটা। এতিয়া মই জেনেৰেলি এনেকৈ বুজাওঁ যে এজন মানুহে নিজৰ লাইফ টাইমত ধৰি লওক তেওঁ 20,000খন কিতাপ পঢ়ে, আৰু যদি তেওঁ পঢ়ে গোটেই এটা পুথিভঁৰাল যদি পঢ়ি লয়, তেওঁক আমি বহুত বিদ্বান বুলি ভাবিম। কিন্তু সেই একেজন মানুহে যদি ভাবি লওক গোটেই পৃথিৱীৰ সকলোখিনি কিতাপ পঢ়ি লয়, সকলোখিনি বাতৰি কাকত পঢ়ি লয়, সকলোখিনি ইণ্টাৰনেটত যিমানবোৰ ৱেবছাইট আছে গোটেইবোৰৰ কণ্টেণ্টটো পঢ়ি লয়, আপুনি ভাবক তেওঁৰ নলেজটো কিমান ডাঙৰ হৈ গ'ল। সেই ডাঙৰ নলেজটোকে কয়, তাৰে লাৰ্জটো লাৰ্জ হয়। ইয়াত লাৰ্জ LLM-ৰ প্ৰথম লাৰ্জটো হয়, আৰু সেই ভাষাটো হৈ গ'ল আজিৰ দিনত ইংলিছ আৰু এইবোৰ যিমানবোৰ মেইন ষ্ট্ৰীম লেংগুৱেজেছত ট্ৰেইন কৰা হৈছে। ইনফেক্ট অসমীয়াটো কৰা হৈছে, কিন্তু অসমীয়াৰ যোনটো ইমান বৃহৎ অসমীয়াৰ ভাষাটোৰ ৰিচনেছটো এতিয়ালৈকে ChatGPT কোম্পানী OpenAI বা গুগল বা আপোনাৰ এন্থ্ৰপিক, এওঁলোকে ইমান ৰিচ ডেটাটোৰ ওপৰত কাম কৰা নাই। অবভিয়াছলি তাত বহুত ৰিচাৰ্চো হৈ আছে আমাৰ অসমতে, য'ত নেকি এইটো ডিজিটাইজ কৰাৰ ইনিচিয়েটিভ কিছুমান বিশিষ্ট ব্যক্তিয়ে লৈছে। সেই কামটোৰ পিছত মেবি আৰু এইটো ভালেই হৈ যাব। কিন্তু বৰ্তমান সময়ত যেতিয়া আমি লেংগুৱেজৰ কথা কওঁ, বঙালী ভাষাটোৱে অলপ মেবি বেছি ৰিচ হয় অসমীয়াতকৈ, আৰু সেইকাৰণে আমি যেতিয়া এতিয়া প্ৰশ্ন কিছুমান সুধোঁ, এটা দুটা বঙালী ভাষাৰ শব্দ আহি যায় আমাৰ উত্তৰত। কিন্তু মই আপোনাক এইটো ক'ব বিচাৰোঁ যে 2 বছৰ আগত যদি কোনোবাই ইউজ কৰি আছে, 2 বছৰ আগত তেতিয়া এনেকুৱাও হৈছিলে যে গোটেই এটা লাইন চেণ্টেন্সে বঙালীত আহিছিলে, কিন্তু আজি সেইটো দুটা শব্দলৈ অলমষ্ট ৰিডিউচ হৈ গৈছে। আৰু আগলৈ মেবি 1 year-ৰ ভিতৰত আপুনি এনেকুৱা দেখি পাব যে সেইটো নাইকিয়া হৈ যাব একেবাৰে, কাৰণ সদায় AI শিকি আছে, আৰু তাৰ লাৰ্ণিং স্পীডটো ইমানেই বেছি ফাষ্ট যে আজিতকৈ কাইলৈ ভালেই হ'ব। মানে তাৰ এইটো ৱৰ্ষ্ট, আজি যিটো আপোনালোকে ব্যৱহাৰ কৰি আছে ইয়াতকৈ ৱৰ্ষ্ট আৰু কেতিয়াও নহয় AI। সেইটো বহুত এটা ভাবিব লগা কথা। আচ্ছা। মানে আমি So, যিমানেই ইউজ কৰি যাম আৰু ডিজিটেল ইক'চিষ্টেমটোত আমি অসমীয়া লিখা বা ভাষা যদি বেছিকে যিমানে কৰি যাওঁ, ইনফেক্ট মানুহে কৰি আছে বিভিন্ন প্লেটফৰ্ম, ফেচবুকত কৰি আছে, ইউটিউবত কৰি আছে, তে আমাৰ পৰাই মেচিন লাৰ্ণিং হৈ থাকিব, আৰু সেই শিকি থাকিব। লাৰ্ণিঙৰ যোগেদি তেওঁলোকে উত্তৰটো দিব বা AI উত্তৰটো Exactly. দিব। যি কি নহওক, আপুনি নমস্কাৰ AI যিটো ফেচবুক পেজ, সেই পেজটো আৰম্ভ কৰিছে, তাৰ ৰেছপন্স যিবোৰ পাইছে, সেই ৰেছপন্সবোৰৰ বিষয়ে জানিব বিচাৰিম। আমাৰ যিবোৰ ল'ৰা ছোৱালী, নতুন প্ৰজন্ম, তেওঁলোকে কেনেদৰে আপোনাৰ এই যিবোৰ আপুনি লাৰ্ণিংবোৰ সেইবোৰ কেনেদৰে গ্ৰহণ কৰিছে বা তাৰপিছত এপ্লাই কেনেকে কৰিছে? মই একচুৱেলি যেতিয়া এই বিষয়টোৰ কথা ভাবি আছিলোঁ, মই নিজে কেইবাবছৰ ধৰিও মানে AI আৰু এনালিটিক্স ইমপ্লিমেণ্ট কৰি আছিলোঁ। আৰু বিশেষকৈ আমেৰিকাত যেতিয়া আপুনি থাকে, আপোনাৰ চাৰাউণ্ডিঙত মানে সেই বিষয়টোৰ ওপৰতে আলোচনা হয় প্ৰায়ভাগ। আৰু আপুনি দেখি আছে, যেতিয়া মই কনফাৰেঞ্চলৈ যাওঁ, মই দেখি থাকোঁ কি এনেকুৱা আগৰ কথাবোৰ পতা হৈছে যিবোৰ হয়তো মানে মই ইয়াত যদি নাথাকিলোহেঁতেন মই নিজেও গম নাপালোহেঁতেন। আৰু তেতিয়া মই যেতিয়া সেই কিছুমান কথা মই নিজৰ ভাই ভণ্টি যোন ঘৰত আছে বা মানে অসমত আছে, তেওঁলোকৰ লগত যেতিয়া শ্বেয়াৰ কৰোঁ, কিছুমানৰ লাগে যে মেবি আমাৰ কাৰণে এইটো নহয় এতিয়া, ৰাইট? তো মই ভাবিলোঁ যে যদি মই সৰু সুৰাকৈ মানে কেইটামান যদি ক্লিপছ দিওঁ, ভিডিঅ' দিওঁ, মেবি আৰু সাধাৰণ ভাষাত যদি মই বুজাবলৈ চেষ্টা কৰোঁ, কাৰণ ইংলিছ আৰু হিন্দীত বা যিকোনো মেইন ষ্ট্ৰীম ইণ্ডিয়ান লেংগুৱেজেছত বহুত এনেকুৱা ক্ৰিয়েটাৰ্ছ আছে আৰু তেওঁলোকে ভাল কাম কৰিও আছে। কিন্তু মেবি আমি সাধাৰণ আমাৰ নিজৰ ভাষাত কোনেও ইমান ভালকৈ বুজাই দিয়া নাই। তো মই সেইটোৱে চেষ্টা কৰিলোঁ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে। সৰু সৰু ক্লিপছত মই কিছুমান কনচেপ্ট শিকাওঁ, কিছুমান প্ৰেক্টিকেল ইউজ শিকাওঁ, যিবোৰ মই নিজেও প্ৰফেশ্যনেল লাইফত মই ব্যৱহাৰ কৰোঁ, মোৰ টিমে ব্যৱহাৰ কৰে, সেইবোৰে মই শিকাবলৈ চেষ্টা কৰোঁ। চ' ইয়াত মই বিশেষকৈ 3টা ভাগত মই মানে চাওঁ এইটো। প্ৰথম হৈছে লাৰ্ণিং। প্ৰথম যোনটো মই
ট্ৰাই কৰোঁ, মানে এটা কনচেপ্ট শিকাবলৈ চেষ্টা কৰোঁ, বা মোৰ ভাইটি ভণ্টি সকলো মই সেনেকৈ ভাবোঁ এই কথাটো। তেওঁলোকে যিকোনো এটা টপিক কিমান ফাষ্ট শিকিব পাৰে সেই বস্তুটোতে ফ'কাছ কৰোঁ। কাৰণ আমিও যেতিয়া এতিয়া ধৰি লওক এটা কোম্পানীৰ লগত কথা পাতোঁ, সেই কোম্পানীটোৰ ইমান বছৰৰ প্ৰচেছ কিছুমান থাকে, তেওঁলোকৰ নিজৰ নলেজ থাকে। আমি AI ইউজ কৰি পিনি নিজৰ শিকাৰ যোনটো এটা লাৰ্ণিং প্ৰচেছ থাকে, সেইটো বহুতেই বেছি ফাষ্ট কৰি ল'লোঁ এতিয়া। মানে যোনটো বস্তু শিকিবলৈ কাৰোবাৰ মেবি এবছৰ লাগিছে, সেই একে বস্তুটো আপুনি শিকিবলৈ এঘণ্টাও লাগি যাব, এতিয়া এঘণ্টাতে পচিবল হয়। তো সেই বস্তুটো ফাৰ্ষ্ট পিলাৰ হয়, লাৰ্ণিং, ফাষ্ট লাৰ্ণিং। ছেকেণ্ডটো হৈ গ'ল আপোনাৰ লাৰ্ণ কৰি পিনি এপ্লাই কৰা, আৰু মানে নিজৰ স্কিলতে আৰু পাৰফেক্ট হৈ যোৱা। তো এতিয়া ধৰক কোনোবাই ভিডিঅ' এডিটিং কৰিব জানে, বা কোনোবাই কিবা এটা নিজৰ প্ৰফেশ্যনৰ কোডিং কৰিব জানে। তো এতিয়া AI ইউজ কৰি পিনি কেনেকৈ মই সেই একেই কামটো আৰু এফিচিয়েণ্টলি কৰিব পাৰোঁ, আৰু ফাষ্ট কৰিব পাৰোঁ, আৰু বেটাৰ কৰিব পাৰোঁ, তাত AI বিশেষকৈ বহুত সহায় কৰিছে। মোৰ নিজৰে টীমৰ যিবোৰ কাম আমি কেতিয়াবা মাহ লগাইছিলোঁ, এতিয়া ইনফেক্ট এদিনত হৈ যায়। চ' আমাৰ প্ৰেক্টিকেল কথা কৈ আছোঁ, আৰু তাৰে মই যেতিয়া এইবোৰ চাওঁ, কাৰণ এইটো এটা বহুত মেছিভ ট্ৰেণ্ড, আৰু সলনি মানে কৰি দিছে আমাৰ যোনবোৰ বিজনেছ মডেল, আৰু আমি যেনেকৈ ধৰণৰ কামবোৰ ডেলিভাৰো কৰোঁ, সেই তাৰে পৰা মই এটা দুটা বস্তু লওঁ, আৰু যোনটো আমাৰ অসমৰ বাবে ৰেলেভেণ্ট হ'ব পাৰে, বা আমাৰ মানুহৰ কাৰণে ৰেলেভেণ্ট হ'ব পাৰে, মই এইটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। চ' সেইটো ছেকেণ্ড হৈ গ'ল। হাইয়েষ্ট ৰেছপন্স পোৱা কোনটো ভিডিঅ' বা কোনটো টপিক আছিলে য'ত আপুনি ৰেছপন্স পাইছে, বা আপুনি বুজোৱা কথাখিনি এপ্লাই কৰিছে? এটা ৰিচেণ্ট ভিডিঅ' এটা আছিলে, য'ত নেকি মই এটা এড কেম্পেইন কেনেকৈ বনায় ডাঙৰ কোম্পানীজবোৰে, বা ফটোশ্বুট এটাই কেনেকৈ বনায় ডাঙৰ কোম্পানীজবোৰে। সেই বস্তুটো আগতে ডাঙৰ ডাঙৰ এজেঞ্চিজবিলাক থাকে, যে লাখ টকা মানে কোটিও গুচি যায় ডাঙৰ ব্ৰেণ্ডছৰ বাবে। সেই একেই কামটো, বা মই এনেকৈ বুজাম কি একেই কামটো যদি নহয়ও 90% সেই লেভেলৰ 90%টোত যদি আমি পাৰফেক্ট কৰিব পাৰোঁ, এতিয়া আপোনালোকে সেই বস্তুটো 10,000 বা 15,000ত সেই কামটো হৈ যাব ঘণ্টাত, যোনটো কাম মেবি মাহ লাগি যায়। কাৰণ গোটেইটো এটা ক্ৰিয়েটিভ ডিজাইনিঙৰ প্ৰচেছ থাকে, গোটেই এটা প্ৰডাকশ্যন হাউচ থাকে, বহুতখিনি তাত ষ্টেপছ থাকে। সেইখিনি নোহোৱাকৈ এতিয়া ভাল এডিটাৰ্ছ আৰু ভাল আপোনাৰ যি AI ইউজ কৰে নেটিভলি, তেওঁলোকে একেই কামটো ঘণ্টাত কৰিব পাৰে, কৰি আছে ইনফেক্ট, ৰাইট? চ' সেই বস্তুটো ইনফেক্ট পৃথিৱীৰ যোনটো ফাষ্টেষ্ট গ্ৰ'য়িং কোম্পানী বৰ্তমান সময়ত, এটা কোম্পানী হয় হিগছ ফিল্ডাৰ, তাৰ নাম। তেওঁলোকে যোৱা 9 মাহত তেওঁলোকে $200 million প্লাছ কৰিছে। $200 million এজ এ ৰেভিনিউ ইজ আনহাৰ্ড অফ, মানে ইমান উজু নহয়। আৰু সেই কোম্পানীটোৱে সেই অভিলেখটো সৃষ্টি কৰিছে পিয়ৰলি বাই গিভিং ভিডিঅ' এডিটিং এজ এ ছাৰ্ভিচ আৰু এজ এ প্ৰডাক্ট। আৰু জনা উচিত বহুতে, মই কৈছোঁ তাৰ কথা মোৰ ভিডিঅ'ছৰ জৰিয়তে। বাট সেই দিশত গৈ আছে, আৰু সেইটোৱে বহুতে মানে ইট ৱাজ এন আই অপেনাৰ আই বিলিভ ফৰ চাম পিপল। আৰু সেইকাৰণে তেওঁলোকে মোক পাৰ্চনেলি মেছেজো কৰিলে যে মই শিকিব বিচাৰোঁ, আৰু সেনেকৈ আমি নেক্সট লেভেলৰ কথাও পাতিছিলোঁ। সেইটোত কথাও পাতিছিল। মই এটা আপোনাক চিম্পল যদি এটা মডেল দি দিওঁ, মই যিহেতু মিডিয়াৰ সৈতে জড়িত, মিডিয়াৰে কথা ক'ব বিচাৰিছোঁ। এতিয়া এখন অসমীয়া পেপাৰ ডিজিটেলি উপলব্ধ, পেপাৰখনৰ পেপাৰো আছে, পেপাৰখনত যিবোৰ নিউজ আছে, আৰ্টিকেল আছে, ভইচ টু টেক্সট হৈ যায়, টেক্সট টু ভইচ হৈ যায়, ইনফগ্ৰাফিক্সো পাব পাৰোঁ আমি অসমীয়াত। সেইটো এটা, বা হায়াৰ চায়েন্সেছৰ কিছুমান আৰ্টিকেল পেপাৰ পাব্লিছ হয়, সেইবোৰো অসমীয়াত পাব্লিছ হৈছে। আৰু বা আমি সেই আৰ্টিকেলটো স্কেন কৰি পেলাই আমি টেক্সটলৈ কনভাৰ্ট কৰিছোঁ, বা আমাৰ অডিঅ' ভিজুৱেল মিডিয়াত এংকৰ ফিজিকেলি কোনো প্ৰেজেণ্ট নাই, কিন্তু AI এংকৰ, বা ইলেকশ্যন ডেটাছবোৰ ফৰ এক্সাম্পল ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিত আহোম কিমান আছে, মুছলিমছ কিমান আছে, হিন্দু কিমান আছে, সেইসকলে কাক পচন্দ কৰিছিল, আগতে কাক পচন্দ কৰিছিল, এতিয়া কাক পচন্দ কৰিছে, এইবোৰ ইলেক্ট্ৰেল ডেটা যিবোৰ আমাক এভেইলেবল, আমাক লাগি থাকে, আৰু ডেট টু ইন SMS লেংগুৱেজ। গতিকে সেই তেনেকুৱা বহুত হৈছেও, এটা পৰ্যায় পাইছেগৈ, কিন্তু সেই প্ৰচেছটো ইভলভিং পৰ্যায়ত চাগৈ আছে। চ' সেই প্ৰচেছটোৰ সন্দৰ্ভত আপুনি কি ক'ব? পূৰ্ণতা কেতিয়া পাব সেই ধৰণৰ ব্যৱস্থাবোৰে?
মোৰ হিচাপত এতিয়াই যোনটো এনালিচিছ হয়, এনালিচিছটো এতিয়াও মানে শুদ্ধকেই পাব আপুনি। বাট কেৱল যোনটো ভাষাৰ ট্ৰান্সলেশ্যনটো হয়, এতিয়া মানে অসমীয়া যিহেতু ইমান এটা শুদ্ধ নহয়, মানে মই কনচিডাৰ কৰিম যে 80% শুদ্ধ হৈ আছে। তো সেই অসমীয়া ট্ৰান্সলেশ্যনটো মে বি আমি আৰু 6 মাহ বা এবছৰ ল'ব লাগিব, যেতিয়ালৈকে মেইন ষ্ট্ৰীম কোম্পানী যেনেকৈ জেমিনাই, গুগলৰ জেমিনাই, তেওঁলোকে বহুত কাম কৰি আছে। একচুৱেলি গুগলৰ ওচৰত বহুতৰ ডেটা অলৰেডি আছে। চ' মে বি যদি মই বেট ল'ব লগা হয়, অ'পেন এআই, গুগল আৰু এন্থ্ৰপিকৰ এই তিনিটা মানে টপ 3ত আছে। তাৰপিছত মেটাই জাষ্ট ৰিচেণ্টলি এটা নতুন মডেল লঞ্চ কৰিছে। চ' জেমিনাই মে বি আৰু ভাল কৰি দিব এই ক্ষেত্ৰত। কিন্তু যোনটো এনালিচিছ পাৰ্ট আছে, আজি আপুনি যদি এই ডেমোগ্ৰাফিক ডেটাটো যে ক'লে হেৰিয়ৰ আপোনাৰ ইলেক্টৰেলৰ, সেইবোৰ এতিয়াও ৰাইটে কৰিব। আমি জাষ্ট মানে মানে সেই অসমীয়াত নিলিখি পিনি যদি ইংলিছত লিখি দিওঁ, জাষ্ট ব্ৰেকডাউনটো, ডেটাটো আৰু এনালিচিছটো এতিয়াও মানে 100% শুদ্ধ হ'ব। তাৰ কিছুমান বেঞ্চমাৰ্কছ থাকে, সেই বেঞ্চমাৰ্কছত অলৰেডি ChatGPTৰ যোনটো কাৰেণ্ট মডেল হয় 5.4 আৰু আপোনাৰ ক্লডৰ ওপাছ বুলি আছে 4.5, 4.6, তেওঁলোকে এতিয়া মানে আপোনাৰ যিমানবোৰ বেঞ্চমাৰ্ক বনিছিলে, মানে ইভেলুৱেশ্যন বেঞ্চমাৰ্কছবোৰ বনে, য'ত নেকি মানে তেওঁলোকে চাই যে এই মডেলটো কিমান ভাল, সেই বেচিছত তেওঁলোকে মেজাৰ কৰে এটা মডেলৰ একুৰেচি লেভেলছ আৰু পাৰফৰ্মেঞ্চ লেভেলছবোৰ। তো আগতে যেতিয়া প্ৰথমবাৰ ChatGPT ওলাইছিলে, তেতিয়া তাক সাধাৰণ ক্লাছ 10 আৰু 12ৰ মেথ ছায়েন্সৰ প্ৰব্লেমছবোৰ দিয়া হৈছিলে। আৰু তেতিয়া ChatGPT মে বি 80% আছিলে, মানে 80% ৰাইট কৰিছিলে যিমানবোৰ প্ৰশ্ন সোধা আছিলে। আজি অলৰেডি 100% হৈ গ'ল সেইটো, মানে 2 বছৰ আগতে, ইনফেক্ট এবছৰ আগতে 100% হৈ গ'ল। এতিয়া PhD লেভেলৰ কুৱেশ্যনছবোৰ দিয়া হয়। ইনফেক্ট মেথছ অলিম্পিয়াডত যোৱা বছৰ টপ 5 মেথছ অলিম্পিয়াডত কি হয়, আপোনাৰ ইণ্টাৰনেশ্যনেল মেথছ অলিম্পিয়াডত এনেকুৱা 5টা প্ৰশ্ন দিয়া হয় যিটো আপোনাৰ পৃথিৱীত কেতিয়াও ক'তো অহা নাই, ৰাইট? পৃথিৱীৰ বেষ্ট 5টা প্ৰশ্ন দিয়া হয়। তাত 2টা স্পট একচুৱেলি অ'পেন এআই লৈছিলে যোৱা বছৰ। চ' কমপ্লিটলি নিউ। সেইটো এতিয়া ক্ৰিয়েটিভিটিৰ ফিল্ডতো সোমাই গৈছে এওঁলোকে। মানে ইটছ নট জাষ্ট এবাউট এনালিটিকেল, এটা নতুন বস্তু ইণ্ডিপেণ্ডেণ্টলি ভবা ক্ষমতাটো আহি গ'ল। আৰু এই বছৰ বিশেষকৈ এই প্ৰথম 3 মাহত ইমানেই বেছি ইন'ভেশ্যন হৈ গ'ল। অ'পেন ক্ল বুলি এটা এজেণ্ট এজ এ শব্দ, সেইটো বহুতেই শুনা পাব এতিয়া সকলোৱে। এতিয়া এআই সেই পৰ্যায়ৰ পৰা আগলৈ গুচি গ'ল, য'ত নেকি আমি বাছ প্ৰশ্ন এটা সুধিছিলোঁ, আনচাৰ এটা আহিছিলে। সেইটো ChatGPTৰ এটা ফেজ আছিলে। এতিয়া ফেজটো নেক্সট হৈ গ'ল। এতিয়া হৈ গ'ল এআই কাম কৰিব আপোনাৰ বিহাফত, অলৰেডি কাম কৰি আছে। সেই বস্তুটো হৈছে এজেণ্টছ। এতিয়া আমি যেতিয়া কোম্পানীবোৰৰ কাৰণে কাম কৰোঁ, আমি এতিয়া এজেণ্টছ ডিপ্লয় কৰোঁ। আৰু তাতে এতিয়া কথাটো আহিছে যে ফিউচাৰ কাম কেনেকৈ হ'ব, ফিউচাৰত কাম মানুহৰ লগত এজেণ্টে কাম কৰিব। সেই বিষয়ত এতিয়া আলোচনা হৈ আছে। ইনফেক্ট ডাঙৰ কোম্পানীজবোৰে অলৰেডি যেতিয়া আমাৰ লগত কথা পাতে, আমি তাৰ বিষয়ে কথা পাতোঁ যে যদি এটা প্ৰচেছ আছে, সেই প্ৰচেছটোৰ কিছুমান অংশ এজেণ্ট দি কৰাব পাৰি নেকি, সেইটোৰ বিষয়ে আলোচনা হয়। চ' আপুনি ইনফেক্ট যিটো এজেণ্টৰ কথা কৈছে, এআই এজেণ্টৰ কথা কৈছে, আমাৰ যেতিয়া ইণ্টাৰভিউটো চাই আছে যিসকলে, তেওঁলোকে ভয় খাব যে চাকৰি যাব নেকি আমাৰ, বা কি হ'ব, আমি কেনেকৈ নিজকে এনহেন্স কৰিম টু কোপ আপ উইথ দি নিউ চিনেৰিঅ'। চ' সেইটো ফিয়াৰ চাইক'চিছ সকলোৰ মনত থাকে। আপুনি কি কয়? চাওক, এইটো একচুৱেলি চাকৰি সলনি হ'ব। কিছুমান চাকৰি কিন্তু সঁচাকৈ এটা আমি নিজে ভাবিব লাগিব কি আমি যোনটো কাম কৰি আছোঁ, সেই কামখিনি কিমান শতাংশ এআই অলৰেডি কৰিব পাৰিছে। বা একচুৱেলি প্ৰথম কথা, আমি এআইলৈ ভয় খাব নালাগে। আমি এনেকুৱা মানুহ হ'লে ভয় খাব লাগে যোনে এআই ইউজ কৰি পিনি আপোনালোকে আগলৈ যাব। কাৰণ আপুনি যদি নিজৰ ফিল্ডৰ টপ 20%ত থাকে বা 15%ত থাকে, আপোনাক এআই একো কৰিব নোৱাৰে। আপুনি নিজৰ ক্ৰাফ্টত ইমানেই ভাল যে আপোনাৰ ব্ৰেণ্ড আইডেণ্টিটি আছে, আপুনি নিজৰ ক্ৰাফ্টত ইমানেই ভাল যে আপোনাক কোনেও একো কৰিব। কিন্তু আপোনাৰ কাষত বহি থকা যিজন মানুহ আছে, তেওঁতো এআই ইউজ কৰি আছে। চ' আপুনি যিটো কাম মে বি এমাহত কৰি আছে, তেওঁ এআই ইউজ কৰি পিনি মে বি সেইটো এসপ্তাহত কৰি আছে। চ' আপোনাৰ ওচৰত একো অপশ্যন নাই, ইউজ কৰিবই লাগিব।
সেই গতিত গৈ আছে। এতিয়া তাত এটা চিম্পল ফ্ৰেমৱৰ্ক এটা আছে যোনটো মই নিজেও ভাবোঁ আৰু মই সেইটো এপ্লাই কৰোঁ। আপুনি যদি এনেকৈ ভাবে যে মেনুৱেল ভাৰ্চেছ ইণ্টেলিজেণ্ট, যিবোৰ কামত আমি হাত ভৰি ব্যৱহাৰ কৰোঁ আৰু যিবোৰ কামত আমি নিজৰ ব্ৰেইনৰ অলপ ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰোঁ, সেইটো দুটা ভাগ কৰি লওক। আৰু আপুনি এনেকৈ ভাবক যে যিবোৰ কাম ৰিপিটেটিভ হয় আৰু যিবোৰ কাম ক্ৰিয়েটিভ হয়, ঠিক আছে? এতিয়া ৰিপিটেটিভ আৰু যদি মেনুৱেল হয় আপোনাৰ কামটো, তেতিয়াহ'লে মানে সেইবোৰ এনেকুৱা কাম হয়, ভাবি লওক যে আপুনি বস্তু এটা ইয়াৰ পৰা তালৈ উঠালে, ৱেৰ হাউচেছবোৰত ইউজ হয় বিশেষকৈ। সেই কামটোত এতিয়া বৰ্তমান AI ইমান এফেক্ট নাই কৰা, কিন্তু ৰবটিক্স যেতিয়াও আহি যাব, তেতিয়া ৰবটিক্স প্লাছ AI সেই বস্তুটো কৰি দিব। তো মানে আপুনি ভাবিব লাগে কি মই যদি সেই কামটোত কৰি আছোঁ, তো মেবি ডিষ্টাৰ্ব হ'ব, ৱেৰ হাউচবোৰত ৰবটিক্সে বস্তু ইফালৰ পৰা ইফালে ৰবটিক্স ইফালে প্লাছ কৰি AI। দিব, হয়। ঠিক আছে? চ' সেই বস্তুটো সেইটো হ'ল চাইনাৰ সেই গ্ৰেজটোত বহুতেই আগত আছে, ঠিক আছে? ছেকেণ্ড ফিল্ডটো এনেকুৱা হৈছে য'ত নেকি আপোনাৰ মেনুৱেল হয়, কিন্তু আপোনাৰ ক্ৰিয়েটিভিটিটো লাগিব তাত, ঠিক আছে? সেইবোৰ কেনেকুৱা কাম হৈছে? সেইবোৰ এনেকুৱা কাম হৈছে যেনেকৈ ধৰি লওক আপোনাৰ ফিজিঅ'থেৰাপিষ্ট বা পেইণ্টাৰ এজনে ধৰি লওক। তো তেওঁলোকে একচুৱেলি নিজৰ ক্ৰিয়েটিভ কোৱালিটিজখিনি আৰু এনহেঞ্চ কৰি লৈছে বাই ইউজিং AI টু ডিবেট এগেইনষ্ট। কাৰণ তেওঁলোকে যদি দুটা পাৰ্চপেক্টিভৰ পৰা এখন পেইণ্টিং ভাবিছে, এতিয়া AI তেওঁলোকক আৰু 3টা পাৰ্চপেক্টিভ দেখাব যিটো তেওঁলোকে ভবা নাছিলে চাগে। চ' সেই হিচাপে তেওঁলোকে ইউজ কৰি আছে। তো আপোনালোকে ভাল তাত যোনে থাকিব ভালে থাকিব। এটা এৰিয়া আছে য'ত নেকি ইণ্টেলিজেঞ্চ আছে, কিন্তু ৰিপিটেটিভ কাম হৈ আছে। তাত বিশেষকৈ কোডিং আমাৰ বহুতে যোনবোৰ বেচিক কোডিং কৰে, ধৰি লওক ডাঙৰ কোম্পানীজবোৰতে আছে। সেই ফিল্ডটোত যোনে আছে, তাত মেবি আমি ভাবিবলৈ দৰকাৰ যে যদি আমি ৰিপিটেটিভ কাম কৰি আছোঁ, স্ক্ৰীনৰ আগত AI অলৰেডি কৰিব পাৰিছে। ইনফেক্ট ক্লড বুলি যোনটো মডেল আছে এন্থ্ৰপিকৰ, তাৰ কোৱৰ্ক বুলি এটা বিশেষ এটা টুল আছে যিটোৱে আপোনাৰ কম্পিউটাৰ স্ক্ৰীনৰ গোটেইটো কণ্ট্ৰল লৈ ল'ব পাৰে আৰু সেইটো কৰি দিব পাৰে, ৰাইট? চ' সেই কামখিনি যদি আপোনাৰ বিশেষ তাত ক্ৰিয়েটিভিটি নাই, অলপ তাত আমি ভাবিব লাগিব কেনেকৈ এনহেঞ্চ কৰোঁ। আৰু ফ'ৰ্থ এৰিয়াটো য'ত নেকি ইণ্টেলিজেঞ্চ হয় আৰু ক্ৰিয়েটিভ, সেই কামখিনি কিন্তু মানে সেই তাতে আহিব আপোনাৰ PhD ৰিচাৰ্চাৰ্ছবোৰ আৰু এনেকুৱা কিছুমান কাম আহিব যোনবোৰ মানে আমি ইণ্টেলিজেণ্টলি প্ৰতিটো ছিটুৱেশ্যনতে নতুনকৈ ভাবিব লাগে। সেইটো কামত AI বৰ্তমান সময়ত ইমান এটা সেইটো পৰ্যায়ত পোৱাগৈ নাই। আগলৈ কি হ'ব সেইটো কোনো নাজানে, কিন্তু এতিয়ালৈকে সেইবোৰ সুৰক্ষিত আছে। চ' বাট মানুহে নিজে নিজৰ জবটো এনালাইচিছ কৰিব লাগে। এই 4টা কোৱাড্ৰেণ্টত চাব লাগে কি মোৰ জবটো কোনডোখৰত পৰি আছে আৰু মই কেনেকৈ এই 4 নম্বৰ ছাইডলৈ যাব পাৰোঁ। মানে নিজকে যদি আপুনি যি 4টা ভাগত ক'লে, আপোনালোকে যিসকলে চাই আছে কিটো ভাগত পৰে নিজকে চাই লওক, নিজক এনালাইচিছ কৰক, এনহেঞ্চ কৰিব, বেলেগ কাম কৰিব, নে নিজৰ ক্ৰিয়েটিভ স্কিল আৰু বঢ়াব, নে যি আপুনি ক'লেই কৌশিকে কৈছে যিবোৰ হায়াৰ চায়েন্স বা যিবোৰত ডিপ ৰিচাৰ্চ লাগে সেইবোৰত AI আপোনাক সহায় কৰিব, কিন্তু ডিপলি একেবাৰে আপোনাক অভাৰপাৱাৰ কৰি নিদিয়ে। যি কি নহওক, আপুনি এই আছামিজ লেংগুৱেজৰ কথাটোত যিমানবাৰ ওলাইছে, আপুনি 6 মান্থছৰ এটা সময়, এইটো শ্বৰ্ট ডিউৰেশ্যন, শেষেই হৈ যাব 6 মান্থছ। ইমান কম সময়ত বস্তুটোৱে পাৰফেকশ্যন পাব বুলি কৈ আছে আপুনি, দুবাৰ ক'লে। একচুৱেলি এআইৰ পৃথিৱীত 6 মান্থছ লাইট ইয়াৰ্ছ নিচিনাই হৈ গৈছে মানে কথাবোৰ। এইটো মোৰ নিজৰে অনুভৱ হৈছে, কাৰণ মই কিছুমান ৰিচাৰ্চো শ্বেয়াৰ কৰি দিব পাৰোঁ। METR বুলি এটা সংস্থা আছে, METR। তেওঁলোকে কি কৰে? তেওঁলোকে একচুৱেলি এনালিচিছ কৰে যে এই মডেলছবোৰ যে ৰিলিজ হৈ গৈ আছে, প্ৰতি মানে আপোনাৰ 6 মাহৰ ভিতৰতে এটা নতুন মডেল ৰিলিজ হৈছে, তাৰ এফিচিয়েঞ্চিটো চাই এটা মডেলে সেই সময়ত কিমান ঘণ্টাৰ মানুহৰ আউটপুটটো কৰি ল'ব পাৰে পাৰফেকশ্যনত, অলমষ্ট বা মানে 80% বা 90% পাৰফেকশ্যনত। চ' যেতিয়া ChatGPT প্ৰথম লঞ্চ হৈছিলে, আমাৰ একচুৱেলি 3rd ভাৰ্জনটো লঞ্চ হৈছে, ChatGPT 3, আৰু সেইটো আই থিংক 2022 নৱেম্বৰ ডিচেম্বৰ সেনেকুৱা টাইম ফ্ৰেমত লঞ্চ হৈছিলে। তেতিয়া কিমান ছেকেণ্ডছৰ আছিলে, মানে বাছ মানুহে সেই একেই কামটো যদি কৰিলেহেঁতেন তো 20 ছেকেণ্ডছৰ কাম এটা হেৰিয়ে কৰিছিলে। বৰ্তমান সময়ত ক্লড Opus 4.6 যি হয়, সি 11 ঘণ্টালৈকে
11 ঘণ্টাত সেই কামটো মানুহে কৰিলেহেঁতেন সেই কামটো ই কৰি দিয়ে Opus 4.6 আৰু মই এইটো কৈ আছো 3 বছৰৰ মানে অন্তৰত আৰু এতিয়া কি হৈছে এতিয়া ইনফেক্ট এই বছৰৰ পৰাই আৰম্ভ হৈছে এইটো AI কাৰণ ইয়াৰ মানে কেলে AI আগৰ টেকনলজিতকে অলপ বেলেগ তাৰ মেইন কাৰণটো হৈছে AI নিজে সৃষ্টি কৰিব পাৰে আগৰ কোনো টেকনলজি ইনফেক্ট ইণ্টাৰনেটৰ যোগেদি আমি কথা পাতি আছো নিউয়ৰ্কত বহি পিনে এতিয়াও মানে অসমলৈ একে সময়ত কথা পাতি এইটো এটা ডাঙৰ আৱিষ্কাৰ ৰাইট জুইৰ আৱিষ্কাৰ যদি আপুনি ভাবে এইটো ডাঙৰ আৱিষ্কাৰ শক্তি দিলে সি মানুহক চকাৰ আৱিষ্কাৰে আপোনাক স্পীড দিলে ৰাইট এঠাইৰ পৰা সোনকালে পোৱালে AI এই সকলোবোৰ টেকনলজিতকে বেলেগ কাৰণ AI প্ৰথম এনেকুৱা টেকনলজি হিউমেন হিষ্ট্ৰীত যিয়ে নিজকে সৃষ্টি কৰিব পাৰে মানে ইণ্টাৰনেটক সৃষ্টি কৰি ল'ব নোৱাৰে কিন্তু AI এতিয়া বৰ্তমান যিমানবোৰ মডেল বনিব বা বনি আছে তাত AI একচুৱেলি কোডিংটো কৰি আছে এইটো মই নাই কৰা মই ইনফেক্ট ক্লডৰ যি মানে যোনে বনাইছে ফাউণ্ডাৰ বৰিছ চেৰনি ক্লড কোড বুলি ইনফেক্ট প্ৰগ্ৰামিং দুনিয়াত ক্লড কোড বহুতেই ইউজ হয় খুবেই ইউজ হয় সেই মানুহজনে যোনে বনাইছে তেওঁ নিজেও মানে টপ লেভেলৰ কোডাৰ বুলি ভাবক তেওঁ যোৱা 6 মাহৰ পৰা নিজে হাতেৰে একো লাইন কোডিং কৰা নাই ঠিক আছে আৰু তেওঁ ক্লড কোড বনাই দিলে যিটো দুনিয়াৰ সকলো কোডাৰ যি মানে ইউজ কৰি আছে তেওঁলোকে বনাই আছে ইনফেক্ট অপেন এয়াৰ আপুনি যদি কোডেক্স বুলি তেওঁলোকৰ চিমিলাৰ এটা প্লেটফৰ্ম আছে তাৰ ফাইন লাইনছত যদি পঢ়িব দেখা পাব তেওঁলোকে লিখিছে যে দিছ ইজ দ্য ফাৰ্ষ্ট মডেল that has created itself so কি হৈছে এটা আগতে এনেকুৱা হৈছিলে যে আমি বহু সময় আমি মানে ধৰি লওক 20% সময় প্ল্যান কৰিবলৈ লগাইছিলো আৰু আমি 80% সেইটো বিল্ড কৰিবলৈ লগাইছিলো এটা ৰিভাৰ্স হৈ গ'ল এটা কি হৈছে আমি এটা বনাবলৈ আমাৰ কম সময় লাগিছে কাৰণ আমি বস্তুটো বাস এড কৰি দিলে বনাই দিছে ৰিভিউ কৰিবলৈ বেছি সময় লাগিছে মানে প্ল্যানিং আৰু ৰিভিউ কাৰণে যেহেতু আমি সময় পাইছো আউটপুটটো আমি সেই ধৰণে AI আমাক বেটাৰ আউটপুট দিব চাগে মোৰ শেষ প্ৰশ্ন আপুনি প্ৰায় গোটেইখিনি বৰ সুন্দৰকৈ এক্সপ্লেইন কৰিলে এটা আপোনাৰ মই নমস্কাৰ AI ভিডিঅ' চাইছিলো য'ত আপুনি এজেন্টছবোৰৰ নিজৰ এটা ছ'চিয়েল মিডিয়া সাইটৰ কথা কৈছিলে সো সেইটো নেসেসিটি কি সেইটোৰ যোগেদি কি হ'ব সেইটো একচুয়ালি মল্ট বুক বুলি ওয়েবসাইট এটা আছিলে সো ওপেন ক্লড বট সেই তাৰ নামটো মানে 3বাৰ সলনি কৰা হ'ল ক্লড বট বুলি এটা অৰিজিনেল এটা ওপেন সোৰ্স এটা প্ৰগ্ৰাম বনোৱা হৈছিল পিটাৰ ষ্টাইনবেগাৰ বুলি এজন প্ৰগ্ৰামাৰ সেই প্ৰগ্ৰামটো বনাইছিল যিটোৱে ওপেন সোৰ্স কৰি দিয়া আছিল যিয়ে নিজে কাম কৰে মই এজেন্টৰ কথা কৈছিলো তেওঁ প্ৰথম এনেকুৱা এটা বনাই দিলে যিটো মানে সকলোৱে ইউজ কৰিব পাৰে ওপেন থৈছে ঠিক আছে এতিয়া সেইটো ব্যৱহাৰ কৰি পিনে কেজন মানে এটা সোশ্যাল মিডিয়া ওয়েবসাইট বনাই দিলে এজেন্টৰ বাবে মানুহে অবভিয়াসলি প্ৰথম ওয়েবসাইটটো বনালে কিন্তু এবাৰ সেইটো বনাই দিয়াৰ পাছত এজেন্টে নিজে টেক ওভাৰ কৰি দিলে এজেন্টে মানে নিজে তাত সেই এটা ওয়েবসাইট হ'ল মল্ট বুক বুলি কয় তাত বহু কেইজন মানে এবাউট 1.5 লাখ মই চোৱালৈকে 15 লাখ এজেন্ট আছিলে মই চোৱালৈকে এতিয়া আৰু কিমান হ'ল নাজানো তাত কি হয় যে এজেন্টছবোৰে নিজে মানে টাস্ক কিছুমান কমপ্লিট কৰে আৰু কথা পাতে তেওঁলোকে নিজৰ মাজতে আৰু এইবোৰ বহুত কিবা কিবি হয় সেই ৱেবছাইটটো ইনফেক্ট কিনি ল'লে ৰিচেণ্টলি ফেচবুকে মানে ইনফেক্ট ক্ৰিয়েটৰজনকো কিনি ল'লে 3-4জনে মিলি পিনে বনাইছিলে আৰু আজি বৰ্তমান এতিয়া মানে কি হৈ আছে মই তাৰ টাচত নাই কিন্তু এনেকুৱা আৰু বহুত ৱেবছাইট বনি আছে ইনফেক্ট এটা ৱেবছাইট আছে ৰেন্ট এ হিউমেন বুলি ৰেন্ট এ হিউমেনত কি হৈছে এজেন্টে হিউমেনক ৰেন্ট কৰে বেসিক্যালি এজেন্টৰ কি নাই বৰ্তমান সময়ত মোটৰ স্কিলছ নাই হাত ভৰি নাই সো যদি কৰবাৰ পৰা পাৰ্সেল এটা উঠাই পিনি ড্ৰপ কৰিব লগা হয় এজেন্টে নিজে কৰি ল'ব নোৱাৰে কাৰণ ডিজিটেল হয় ৰাইট সো তাত সেই ৰেন্ট এ হিউমেন ৱেবছাইটটো চাব আপুনি ইন্টাৰেষ্টিং ৱেবছাইট হয় তাত হিউমেনছবোৰে যেনেকৈ চাকৰি
কাৰণে যেনেকে আমি এআইক ৰেণ্ট কৰিব পাৰোঁ, তাত আমি এজেণ্টে হিউমেনক ৰেণ্ট কৰে আৰু তাত বিভিন্ন ধৰণৰ মানুহে নিজকে মানে তাক নিজৰ প্ৰফাইলটো শ্বেয়াৰ কৰিছে, তাকে এজেণ্টে তেওঁক চেলেক্ট কৰক সেই পাৰ্টিকুলাৰ টাস্কটোৰ কাৰণে। চ' সেনেকুৱা বহুতো ৱেবছাইটছ বনি গৈছে এজেণ্টৰ কাৰণে। ইয়াত একচুৱেলি এটা কুৱেশ্যন আহে কি এজেণ্ট এইটো কেনেকৈ ভেৰিফাই হয় যে এজেণ্টৰহে এই ৱেবছাইটটো চলাই আছে। কি কৰে আপুনি কেতিয়াবা এনেকুৱা দেখিছে যে পাছৱৰ্ড এটা দিয়াৰ আগত এটা কেপচা আহে, য'ত নেকি মানে আপোনাৰ এটা চিম্পল এৰিথমেটিক কুৱেশ্যন থাকে বা কিবা এটা বেচিক কুৱেশ্যন এটা থাকিব। এজেণ্টৰ এনেকুৱা ৱেবছাইটবোৰত সেই কেপচাটো এনেকুৱা এটা কঠিন মানে প্ৰশ্ন এটা আহে যিটো মানে হিউমেন পচিবলে নহয়। মানে এনেকুৱা এটা থাকিব য'ত নেকি আপুনি 1 ছেকেণ্ডত এটা বহুত ডাঙৰ এটা প্ৰশ্ন এটা ছল্ভ কৰিব লাগিব বা বহুতকেইটা ক্লিক কৰিব লাগিব সেই একেই ছেকেণ্ডছত। চ' সেনেকে এজেণ্টছবোৰে ভেৰিফাই কৰে যে মানুহে এজেণ্টৰ মানে হেৰি লৈ পিনি য'ত বেংকিং চেংকিঙৰ ৱেবছাইটবোৰ কেপচাটোত আমি হিউমেন হয় নে নহয় ভেৰিফাই কৰা হয়, তাত তেওঁলোক এজেণ্ট হয় নে নহয় ভেৰিফাই কৰা হয়। এক্সেক্টলি তো সেইটো হয়। গতিকে মই শেষ কৰিম এতিয়া ডেট লেভেল সেই পৰ্যায় পাইছেগৈ আপুনি যিটো কথা ক'লে যে এজেণ্টে হিউমেন ব্ৰেণ্ড কৰাৰো ৱেবছাইট আছে। এজেণ্ট যিহেতু এজেণ্টৰ মটৰ স্কিল নাই, হাত ভৰি নাই, ফিজিকেল এক্টিভিটিজ কৰিব নোৱাৰে, যেতিয়া নেচেচাৰী প্ৰয়োজনীয়তা আহে ফিজিকেল এক্টিভিটিজৰ, হিউমেন ব্ৰেণ্ড কৰাৰো এটা কনচেপ্ট, এটা থট আৰু যিটো এক্সিকিউট হৈছে। গতিকে এআই সেই লেভেল পাইছেগৈ। আপুনি যেনেকৈ এক্সপাৰ্টিজ লাভ কৰিছে তেনেকৈ অসমীয়া ভাষাত শিকাই গৈছে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। আপোনাৰ যোগেদি বহুত অসমৰ যুৱক যুৱতী নৱপ্ৰজন্মৰ স্কিল্ড হৈছে, বিশেষকৈ এআই ক্ষেত্ৰখনত। এই কামবোৰ আপুনি আগবঢ়াই লৈ যাওক। কেতিয়াবা অসমলৈ আহিলে আকৌ ইণ্টাৰভিউ লোৱাৰ কথা বতৰা পতাৰ সুযোগ পাম। গতিকে সকলোখিনি নিশ্চয় পাতিলো, আৰু কিবা লাষ্ট কনক্লুডিং ৰিমাৰ্ক সেইটোৰে শেষ কৰিম আৰু। মানে ইমানে কম যে এআই এতিয়া অপচনেল হৈ থকা নাই। যদি আপোনালোকৰ কিছুমানে 2 বছৰ আগত এআই ইউজ কৰিছিলে আৰু ভাবিছিলে যে এইটোতো ইমান ভাল আনচাৰ নিদিয়ে, আজি এবাৰ ট্ৰাই কৰি চাওক। আৰু মানে এইটোৱে কম যে আপুনি যদি এআইক ইউজ কৰে বা আপুনি যদি ভাবিছে যে মই এআই ইউজ নকৰিলে পৃথিৱীখন একেই লেভেলত গৈ থাকিব, সেনেকুৱা নাই হোৱা। পৃথিৱীখন বহুত আগত ফাষ্ট গৈ আছে। ইনফেক্ট হিউমেন হিষ্ট্ৰীত কেতিয়াও এনেকুৱা হোৱা নাই যিটো গতিত আজি এই টেকন'লজি আগবাঢ়ি আছে আৰু সকলোৰে হাতত আহি গ'ল। বিশেষ কথা সেইটো। চ' আপুনি যিমান সোনকালে ইউজ কৰিব নিজৰ পাৰ্চনেল কামত, নিজৰ প্ৰফেচনেল কামত, সিমানেই আপোনাক বেনিফিট হ'ব। এআইৰ পৰা ভয় নাখাব, সেনেকুৱা মানুহৰ পৰা ভয় খাওক যিয়ে এআই ইউজ কৰিব। সিমানে সেই নটৰে। আৰু আপুনি ইতিমধ্যে কৈছে যে মানুহ সমান হ'ল ইয়াৰ যোগেদি। বাহিৰত নিউয়ৰ্কত যোনে যি কৰিব পাৰে, অসমতো নগাঁৱত সেই একেটাই কাম কৰিব পাৰে। গতিকে এই চিন্তাৰ সমলেৰে মই আপোনাক এৰিছো আৰু বিহু শুভেচ্ছা জ্ঞাপন কৰিছো। থেংক ইউ। ধন্যবাদ প্ৰাৰ্থদা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।